এয়া গ্ৰীণ ফ্লেগেৰে প্ৰথমখন বাহন উদ্বোধন কৰিছে বোকাখাটৰ মাননীয় বিধায়ক তথা বোকাখাটৰ বিভিন্ন সামাজিক অনুষ্ঠানত জড়িত হৈ থকা বিভিন্ন সমাজকৰ্মী ব্যক্তিসকল আৰু এনেক্ৰমে আমি এই পাঁচোখনকৈ বাহনৰ উদ্বোধন কাৰ্যসূচীলৈ আমি আগবাঢ়িব বিচাৰিছোঁ। মাননীয় মন্ত্ৰী মহোদয়ৰ লগতে আমি সন্মুখত ৰাখি অসম চৰকাৰৰ পঞ্চদশ বিত্তীয় আয়োগৰ পুঁজিৰে বোকাখাট পৌৰসভাই নগৰখনত পৰিচ্ছন্নতা বৰ্তমানে 8গৰাকী আছে। সমগ্ৰ 10টা ৱাৰ্ডত সেই চাফাই কৰ্মী কেইজনৰ জৰিয়তে নগৰখনক যিখিনি ব্যৱস্থা কৰিছে আপোনালোকে গম পাইছে। পৌৰপতিয়ে কৈ গ'ল। মোৰ আজিৰ দিনটো মনত পৰিছে আজি কিছুদিনৰ আগত এই পৌৰসভাতে কাম কৰা সকলোকে জোৰে হাত চাপৰি দিবলৈ জনাইছোঁ। ইয়াৰ পাছতে আমি আৰু ঠিক পাছতেই আমাৰ মঞ্চত বোকাখাট পৌৰসভাৰ তৰফৰ পৰা সেৱা জনাইছোঁ তথা নতুনকৈ এটা পদ পাবলৈ সক্ষম হৈছে। চাওক, বোকাখাট নগৰখনক চাফ চিকুণ কৰি ৰখাৰ কাৰণে 6খন বাহন আজি আনুষ্ঠানিকভাৱে আমি উদ্বোধন কৰিলোঁ। মই পৌৰপতি, উপপৌৰপতি আৰু পৌৰসভাৰ সমূহ সদস্যাক আন্তৰিক ধন্যবাদ জনাইছোঁ। এটা সুন্দৰ ফাংচনৰ জৰিয়তে, অনুষ্ঠানৰ জৰিয়তে শুভ উদ্বোধন কৰা হ'ল। আৰু আমি সকলোৱে জানো যে কাজিৰঙা থকাৰ সুবাদতে বোকাখাটলৈ অজস্ৰ দেশী বিদেশী পৰ্যটকৰ ভিৰ হয়। এই বছৰটো বহুত বাঢ়িছে। গতিকে নগৰখন আমি চাফ চিকুণ কৰি ৰাখিবই লাগিব। আৰু এই দায়িত্ব কেৱল পৌৰসভাৰে নহয়, প্ৰতিজন নাগৰিকৰে। স্বচ্ছতাৰ দিশটোত দেশৰ মাননীয় প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰিছে। আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেৱল নগৰ বুলি নহয়, গ্ৰামাঞ্চলো যাতে স্বচ্ছ হৈ থাকে, স্বচ্ছতাৰ দিশত কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে ইতিমধ্যেই নিৰ্দেশ দিছে। আমি আশা কৰিছোঁ যে ৰাইজে সকলোৱে এই ক্ষেত্ৰত সজাগ দৃষ্টি ৰাখিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।